মুখ্যমন্ত্ৰী মহোদয়ৰ আজি ডাঙৰ খবৰ। এক নিৰ্বাচনী সভাত তেওঁ বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে যে অহাবাৰ যদি বিজেপি চৰকাৰ পুনৰ আহে তেতিয়াহ'লে অসমৰ যিবিলাক নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক চৰকাৰে চাকৰি দিব আৰু প্ৰায় 2টাকৈ নতুন বেটেলিয়ন মুকলি কৰিব। আৰু লগতে যদি পুনৰ বিজেপি চৰকাৰ আহে তেতিয়াহ'লে অসমত আত্মনিৰ্ভৰশীল অসম আৰু লগতে বিভিন্ন তেওঁ আঁচনি দিব আৰু অৰুণোদয় আঁচনি নতুনকৈ আৰু অন্তৰ্ভুক্ত হ'ব প্ৰতিখন জিলাৰ পৰা। এই সদৰি কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু লগতে তেওঁ বিভিন্ন নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়ে। আজি এক নিৰ্বাচনী সভাত তেওঁ ঘোষণা কৰে যে আগন্তুক নিৰ্বাচনত যদি বিজেপি চৰকাৰ আহে তেতিয়াহ'লে বিভিন্ন আঁচনি দিব আৰু বিভিন্ন প্ৰতিশ্ৰুতি দিব অসমৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। আৰু নতুনকৈ কি দিব আজি মুখ্যমন্ত্ৰী মহোদয়ে বিশেষ ঘোষণা কৰে। আৰু চাওকচোন কি তেওঁ ঘোষণা কৰিলে এই নিৰ্বাচনী প্ৰতিশ্ৰুতিত। সকলোৰে ভাল খবৰ। কিমান ভাল? বহুত ভালটোতো হয়, কিন্তু জীৱন গগৈ জিকিবনে নিজিকে? পাক্কা জিকিব 100%। তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, প্ৰধান বৰুৱা, প্ৰধান বৰুৱা, জীৱন গগৈ, জীৱন গগৈ। এতিয়া মোৰ লাগিছে খবৰ ভাল বুলি। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, আমাৰ দলৰ প্ৰাৰ্থী জীৱন গগৈ ডাঙৰীয়া, ৰূপা কামান ডাঙৰীয়ানী, বিভূতি ভূঞা ডাঙৰীয়া, টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, গংগা পেগু ডাঙৰীয়া, গিৰীন চুতীয়া ডাঙৰীয়া, জোনমণি কোঁৱৰ ডাঙৰীয়ানী, লাৱণ্য পাতি দলে, ভূপেন চুতীয়া, বিপুল দত্ত, মূলেন্দ্ৰ মৰাং, অমলা বিশ্বাস দাস, প্ৰণীতা গগৈ, অশ্বিনী পাইট, হৰেণ কছাৰী, দেৱ পেগু, বন্তিবালা পেগু, জহান দলেকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সভাত উপস্থিত আই মাতৃসকল আৰু মোৰ অতিকে শ্ৰদ্ধাৰ সুধী মণ্ডলী, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, আজি ৰাতিপুৱাই আমি মাজুলীলৈ আহিছিলোঁ। মাজুলীৰ পৰা নাওবৈচা, এতিয়া চিচিৰ বৰগাঁও, ইয়াৰ পৰা আমি শদিয়ালৈ যাম আৰু গধূলি আমি ডিব্ৰুগড়ত আমাৰ সভা অংশগ্ৰহণ কৰিব লাগিব। যোৱা কেইদিনমান আগতে আশীৰ্বাদ যাত্ৰাৰ সময়ত মই চিচিৰ বৰগাঁও সমষ্টিৰ মাজেৰে জোনাইলৈকে যোৱাৰ সময়ত ৰাইজে মোক যি মৰম আৰু আদৰ দেখুৱাইছিলে তাৰ বাবে প্ৰথমতে চিচিৰ বৰগাঁও সমষ্টিৰ ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, ইয়াৰ আগতে চিচিৰ বৰগাঁও বুলি কোনো সমষ্টি নাছিল। জোনাই আৰু ধেমাজিত কিছু অঞ্চলক লৈ চিচিৰ বৰগাঁও সমষ্টি আমি গঠন কৰিলোঁ। প্ৰথমবাৰৰ বাবে আমাৰ ৰাইজে চিচিৰ বৰগাঁও সমষ্টি বুলি প্ৰথমবাৰ ভোটদান কৰিব।
চৰকাৰৰ দৃষ্টিত এইটো এটা নতুন সমষ্টি আৰু এইবাৰ আমি বিজেপি দলে জীৱন গগৈক প্ৰাৰ্থী হিচাপে আগবঢ়াইছো। আপোনালোকে তেখেতক জিকাই দিলে চিচিৰ বৰগাঁও সমষ্টিৰ তেখেত প্ৰথম গৰাকী বিধায়ক হিচাপে নিৰ্বাচিত হ'ব আৰু মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজে নিশ্চিতভাৱে জীৱন গগৈ ডাঙৰীয়াক বিজয়ী কৰিব। অসমত অহা 9 তাৰিখে ইলেকশ্যন হ'ব। চৰকাৰ কোনে কৰিব এইবাৰ অসমত? চৰকাৰ কোনে কৰিব? সকলোৱে কওক এইবাৰ অসমত। আজি শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ সকলো ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আমি আকৌ এবাৰ বিজেপি চৰকাৰ অসমলৈ উভতাই আনিম। শ্ৰদ্ধা ৰাইজ, যোৱা 5টা বছৰ আপোনালোকৰ আশীৰ্বাদত মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিলোঁ। আপোনালোকে দেখিছে যোৱা 5 বছৰ আমি এনেকুৱা এখন অসমৰ সৃষ্টি কৰিলোঁ যিখন অসমত এতিয়া আন্দোলন নাই, বন্ধ নাই, ধৰ্ণা নাই, গুলি নাই, বোমা বিস্ফোৰণ নাই। আজি চাৰিওফালে আমাৰ অসমত এটা শান্তিৰ পৰিৱেশ। এই শান্তিৰ পৰিৱেশ যোৱা 5 বছৰত যি ধৰণে আমি নিৰ্মাণ কৰিছিলোঁ, অসমৰ ইতিহাসত ইমান শান্তিৰে পাৰ কৰা 5 বছৰ আমি কেতিয়াও দেখা নাছিলোঁ। আজি আপোনালোকে দেখিছে যে চাৰিওফালে উন্নয়নৰ পৰিৱেশ, আনন্দৰ পৰিৱেশ আৰু আমাৰ আই মাতৃসকল, যুৱক যুৱতীসকল সকলোৰে আজি মনত নতুন উৎসাহ, আশা আৰু আকাংক্ষা। ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিওঁ, ইলেকশ্যনৰ পিছত আমি প্ৰতিশ্ৰুতি পাহৰি যাওঁ। কিন্তু এইবাৰেই প্ৰথমবাৰৰ বাবে অসমৰ ৰাইজে এখন চৰকাৰ দেখিলে য'ত নেকি আমি যিমান প্ৰতিশ্ৰুতি দিওঁ তাতকৈ আমি বেছিকৈ কাম কৰোঁ। মোৰ মনত আছে যোৱাবাৰ আপোনালোকে জোনাই সমষ্টিত আছিলে, চিলাপথাৰ টাউন, ভুৱন পেগুক ভোট দিছিলে। মই ইয়াতে ইলেকশ্যন কেম্পেইনত আহিছিলোঁ। তেতিয়া মই ৰাইজক কৈছিলোঁ যে ৰাইজ আমাক ভোট দিয়ক, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। লগত মই কৈছিলোঁ যে অকল চাকৰি দিয়াই নহয়, আমি নিকাকৈ দিম, টকা পইচা নোলোৱাকৈ দিম, দুখীয়া ঘৰৰ মানুহক দিম। কংগ্ৰেছে কৈছিলে যে ই অসম্ভৱ, 1 লাখ চাকৰি কেনেকৈ দিব। কিন্তু 5 বছৰ পিছত মই আপোনালোকৰ সন্মুখত থিয় হৈ ক'ব খোজো যে 1 লাখ চাকৰি নহয়, আমাৰ চৰকাৰৰ দিনত আমি 1,65,000 ল'ৰা ছোৱালীক আমি
চৰকাৰী চাকৰি দিলো। ইয়াৰ আগতে 1 লাখ বুলি ক'লে 50টাও নহয়গৈ। এতিয়া 1 লাখ বুলি কৈ 1,65,000। এইবাৰ আকৌ মই এই ইলেকশ্যনৰ সময়ত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো যে আপোনালোকে আমাক চৰকাৰ এখন কৰি দিয়ক। এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 2 লাখ। আৰু কি চাকৰি দিম? 75,000 75,000 মই শিক্ষক আৰু শিক্ষয়িত্ৰী চাকৰি দিম। 25,000 পুলিচৰ চাকৰি দিম। 25,000 পুলিচৰ চাকৰি দিম। 2টাকৈ নতুন কামাণ্ডো বেটেলিয়ন হ'ব। আৰু 1 লাখ চাকৰি তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ আৰু নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ 1 লাখ চৰকাৰী চাকৰি। সৰ্বমুঠ 2 লাখ। আজি আপোনালোকে মোক কওক, কংগ্ৰেছে 2 লাখ চৰকাৰী চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে পাৰিব নেকি? কোনে পাৰিব? কোনে পাৰিব? বিজেপিয়ে পাৰিব। শ্ৰদ্ধাৰ ৰাইজ, লোকসভা ইলেকশ্যনৰ আগতে মই আই মাতৃসকলক কলো যে আই মাতৃসকল, এইবাৰ আপোনালোকক লাখপতি বনাব লাগিব। হয়নে নহয়? আৰু মই কলো যে আপোনালোকক 10,000কৈ টকা দিম। কিমানক দিম? 40 লাখ মহিলাক। কংগ্ৰেছে কি কলে? মামা আহিলে আৰু মিছা কথা কব। 4,000 কোটি লাগিব। ক'ৰ পৰা টকা পাব? চৰকাৰে ধাৰ লৈ আছে, ঋণ লৈ আছে, দৰমহা দিব পইচা নাই। এতিয়া আপোনালোকে মোক কওকচোন, 10,000টো পালে নে নাপালে? পালে নে নাপালে? কোনে কোনে পালে হাত দাঙকচোন। বাপৰে, ময়ে নাৰ্ভাছ হৈ যাম, চবেই পাই গ'ল। হয়নে নহয়? কংগ্ৰেছে কি কৈছিলে? মামাই দিব নোৱাৰে। মামাই দি দেখালে নে নেদেখালে? 10,000ৰ লগত 9,000 এটাও পালে নেকি? পাইছে? অকল 10,000 পালে নে 9,000ও পালে? আৰুতো নালাগে? আৰু লাগিব নেকি? খুজিলে কিন্তু মই দিব পাৰো। লাগিব নেকি? কোনবাই মোক কৈছে 10,000ও পালে, 9,000ও পালে, আৰু নালাগে। লাগিব? আচ্ছা বাইদেউ, আপোনালোকক লাগিব? এইফালে লাগিব? ঠিক আছে। এতিয়া ধুনীয়াকৈ শুনি লওক। জীৱন গগৈক জিকাই দিয়ক। এইবাৰ মই আপোনালোকক 25,000কৈ টকা দিম। ভাল হ'ব? দিব পাৰিম নে নোৱাৰিম? মই দিম বুলি ক'লে দিম নে নিদিম? পাক্কা দিম। তেতিয়াহ'লে আজি 10,000 পালো, 9,000 পালো, এতিয়া আৰু 25,000 পাই যাম। হ'ব? ভাল লাগিব নে নালাগিব? কিন্তু 25,000 দিব আহোঁতে মোক ভাল কৰি খানা পোনা খুৱাই পঠাব লাগিব। হ'ব? এতিয়া মোক আপোনালোকে কওক, অৰুণোদয় আমি 9,000 একেলগে পালো। এতিয়া আমি মাহত 1,250 টকাকৈ পাই গৈ থাকিম পাৰ্মানেণ্ট। কোনে কোনে অৰুণোদয় পোৱা নাই? হাত দাঙকচোন।
পোৱা নাই ঠিক আছে এতিয়া আপোনালোক বহক আমি চিলাপথাৰ শিশিৰ বৰগাঁৱত কিমান দিলো 30,000 মহিলাক আমি অৰুণোদয় দিলো কিন্তু 4-5,000 মহিলাই অৰুণোদয় এতিয়াও পোৱা নাই গতিকে 9,000 টকাটো সোমোৱা নাই মনটো অলপ বেয়া লাগি আছে হয়নে নহয় সেই কাৰণে আজি মই প্ৰধান বৰুৱা আৰু জীৱন গগৈৰ হাতত শিশিৰ বৰগাঁৱৰ বাবে আৰু নতুনকৈ 10,000 অৰুণোদয় মই দি থৈ গলো ইমান নালাগে 10,000 নোপোৱা মানুহ নাই কিন্তু মই ভাবিলো যে লৰাবিলাকে আকৌ বিয়া কৰাই বোৱাৰী আনিব ন ইহঁতকো দিব লাগিব সেইকাৰণে অলপ বেছিকৈ দি থৈ গলো হ'ব গতিকে যিবিলাকে পোৱা নাই তেওঁলোকে আৰু আজিৰ পৰা চিন্তা কৰি নাথাকিব আজিৰ পৰা বিজেপি চৰকাৰ আহিব 10,000 শিশিৰ বৰগাঁৱত মই আৰু অৰুণোদয় দি দিম হ'ব ৰেচন কাৰ্ড কাৰ কাৰ আছে চবৰ আছে নাই কাৰ কাৰ অকণমান নাই ঠিক আছে কিন্তু যিবিলাকৰ পৰিয়াল ডাঙৰ পৰিয়ালত এখনেই আছে ৰেচন কাৰ্ড সেইকাৰণে অৰুণোদয় এটাই পাইছে হয়নে নহয় দালি 1 কেজিয়ে পাইছে সেইকাৰণে এইবাৰ আমি কি কৰিম যাৰ পৰিয়ালটো ডাঙৰ তাক আমি ৰেচন কাৰ্ডখন ভাগাই দিম দুখন কৰি দিম ভাল হ'বনে বেয়া হ'ব তেতিয়া অৰুণোদয়ো বেছি আহিব কাৰণ দুখন ৰেচন কাৰ্ড হৈ যাব হয়নে নাই কাক কাক ভগাবলগীয়া আছে ৰেচন কাৰ্ড কাৰ কাৰ আছে ভগাবলগীয়া আছে বঢ়িয়া এতিয়া ৰেচন কাৰ্ডত আমি কি পাওঁ চাউল পাওঁ চেনি পাওঁ দালি পাওঁ নিমখ পাওঁ হৈ যাব আৰু কিবা লাগিব নেকি কি লাগিব তেল লাগিব আধা লিটাৰকৈ 1 লিটাৰকৈ ঠিক আছে এইবাৰ আমাৰ চৰকাৰ আহিলে চাউল দালি চেনি নিমখৰ লগত আমি মিঠাতেলো যোগ কৰি দিম হ'ব ভাল হ'বনে বেয়া হ'ব ভাল হ'ব কংগ্ৰেছে ইয়াতো কংগ্ৰেছ নাই কি এটা পাৰ্টি উঠিছে ইয়াতে কি উঠিছে নিৰ্দলীয় কি চিনত উঠিছে এটা সিলিন্ডার আৰু এটা কি টিভিত ভোট দি কি লাভ হ'ব টিভিত তো ময়ে ওলাই থাকিম হয় না নহয় টিভি আৰু সিলিন্ডাৰে অৰুণোদয় দিব পাৰিব নেকি টিভি আৰু সিলিন্ডাৰে 25,000 দিব পাৰিব নেকি টিভি আৰু সিলিন্ডাৰে 2 লাখ লৰা ছোৱালীক চাকৰি দিব পাৰিব নেকি কোনে দিব পাৰিব পদুম ফুলে দিব পাৰিব হয় নে নহয় সেই কাৰণে শিশিৰ বৰগাঁৱত এইবাৰ আমি পদুম ফুল ফুলাব লাগিব হয় নে আমাৰে 2-এজন মানুহ থাকে মনে মনে কয় এই টিভিত টিভি দেই আমাৰে 2-এজন মানুহ থাকে মনে মনে কয় কি উঠিছে এইটো গেছ না গেছত দিবি দেই সিহঁতক সুধিব যে টিভি আৰু গেছত দিলে চাকৰি পাম নেকি পাই নেকি কওকচোন টিভি আৰু গেছত ভোট দিলে 25,000 পাম নেকি টিভি আৰু গেছত ভোট দিলে অৰুণোদয় পাম নেকি আমিতো নাপাওঁ এতিয়া মই আৰু এটা কথা 2 লাখ চাকৰি ওলাব
নাৰ্ছৰ চাকৰি, ইঞ্জিনিয়াৰৰ চাকৰি, শিক্ষকৰ চাকৰি। ল'ৰা ছোৱালীয়ে নপঢ়িলে চাকৰি পাব জানো? BEd নপঢ়িলে শিক্ষক নহব, নাৰ্ছিং নপঢ়িলে নাৰ্ছ নহব। দুখীয়া মানুহে কেনেকৈ পঢ়াব? চবৰ হাতততো টকা পইচা নাথাকে। বোলে ডিব্ৰুগড়ত গৈ নাৰ্ছিং পঢ়, বোলে গুৱাহাটীত গৈ ইঞ্জিনিয়াৰ পঢ়, বোলে ডিগ্ৰী পঢ়, PG পঢ়, পইচাটো নাথাকে। আমি যোৱাবাৰ নিযুত মইনা আৰু নিযুত বাবু স্কিম দিলো, মানুহৰ অলপ সহায় হ'ল। কিন্তু তথাপিতো মাক বাপেকে খৰচ কৰিব লাগে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে মাক বাপেকে একো খৰচ কৰিব নোৱাৰে, পুৰা খৰচ মামাই কৰিব। ভাল হ'ব? পুৰা খৰচ, কাগজৰ পৰা পেনলৈকে, হোষ্টেললৈকে পুৰা খৰচ মামাই দিব। দেউতাক মাকে কষ্ট কৰিব নালাগে। হ'ব? কাৰণ 2 লাখ চাকৰি, 1.5 লাখ চাকৰি যদি দুখীয়া ল'ৰা ছোৱালীয়ে নাপায়, মনটোতো ভাল নালাগিব। সেইকাৰণে মই বিচাৰিছো যে এইবাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পঢ়ক, দেউতাক মাকে চিন্তা কৰিব নালাগে। ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ দায়িত্ব 100% মামাই ল'ব। ভাল হ'ব? আপোনালোকে চাব, বিজেপিক ভোট দিলে আমি জাতিটো সুৰক্ষিত হৈ থাকিব আৰু সমাজখনো আগবাঢ়ি যাব। আজি আপোনালোকে দেখিছে যে আমাৰ বিজেপি চৰকাৰ অহাৰ কাৰণে বাংলাদেশী মিয়াবিলাক ঠাণ্ডা হৈ গ'ল। হয়নে নহয়? যোৱাবাৰ বাংলাদেশী মিয়াবিলাকৰ ৰাজনৈতিকভাৱে মই হাতো ভাঙিলো, ভৰিও ভাঙিলো। অহাবাৰ বাংলাদেশী মিয়াবিলাকৰ মই ৰাজহাড়ডালো ভাঙি দিম, যাতে আৰু অসমখনত সিহঁতে শান্তিত থাকিব নোৱাৰে। কাৰণ কংগ্ৰেছে কি বিচাৰে যে বাংলাদেশী মুছলমান বিলাকৰ লগত তেওঁলোকে সকলো সুবিধা দিব খোজে। কিন্তু আমি অসমত বাস কৰা অসমীয়া ভাৰতীয় আৰু আমাৰ হিন্দু সমাজৰ সকলো মানুহৰ কাৰণে যোৱা 5 বছৰ আমি কাম কৰিছো। কংগ্ৰেছে কাৰ কাৰণে কাম কৰে? বাংলাদেশী মিয়াৰ কাৰণে কাম কৰে। আমি কাৰ কাৰণে কাম কৰো? আমাৰ নিজৰ ৰাইজৰ বাবে আমি কাম কৰো। আৰু আপোনালোকে দেখিছে যে আজি অসমত বিজেপি চৰকাৰ থকা কাৰণে অসমীয়া, বঙালী, হিন্দীভাষী, গোৰ্খা, ট্ৰাইবেল, মিচিং, সোণোৱাল, আমাৰ দেউৰী, বড়ো, আমি যিমান মানুহ আছো আমি মিলা প্ৰীতিৰে আছো। কোনো গণ্ডগোল হোৱা নাই। সকলো মহিলাই আঁচনি পাইছে, সকলো যুৱকে আঁচনি পাইছে। আৰু আজি আমাৰ ৰাজ্যখন আগবাঢ়ি গৈ আছে। চিচিৰ বৰগাঁও আজি আমি শান্তি, ধুনীয়া ৰাস্তা হৈছে, বগীবিলৰ দলং হ'ল। আজি আমাৰ জীৱনলৈ ভাবিব নোৱাৰা পৰিৱৰ্তন আহিল। চিচিৰ বৰগাঁৱৰ কাৰণে কাম কৰিব লাগিব আৰু আপোনালোকৰ কাৰণে কাম কৰিবৰ কাৰণে মই নিজেও আছো, লগত প্ৰধান বৰুৱাও আছে।
আমি দুইজনে মিলি জীৱন গগৈক সহায় কৰিম যাতে আমাৰ চিচিৰ বৰগাঁও সমষ্টিটো আগুৱাই যাব পাৰে। নৰেন্দ্ৰ মোদী দিল্লীত, দিছপুৰত মামা, লগত প্ৰধান বৰুৱা, জীৱন গগৈ খালি গাড়ীহে চলাব, পেট্ৰল আমিয়ে ঢালি থাকিম, যিমান স্পীডত চলাব। হয়নে নহয়? আমি জীৱন গগৈক জিকাম নে নিজিকাম? চিচিৰ বৰগাঁও ৰাইজক মই অনুৰোধ কৰিম, সকলোৱে এইবাৰ নিৰ্বাচনত জীৱন গগৈক বিজয়ী কৰিব আৰু অসমৰ ৰাইজৰ লগতে চিচিৰ বৰগাঁওৰ উন্নতিৰ কাৰণেও আমাক কাম কৰাৰ সুবিধা দিব। চৰকাৰ বিজেপি আহিবই। অলপ আগতে মই নাওবৈচাত টিভিত কৈছো যে কংগ্ৰেছে এইবাৰ 20খনো চিট নাপায় আৰু বিজেপিয়ে 90ৰ ওপৰত চিট পাব, 100খনো পাই যাব পাৰে। 90টোতো পাবই, লাহেকৈ 100খনো পাব পাৰে, কিন্তু কংগ্ৰেছে এইবাৰ 20খন আসনো পাব নোৱাৰে। কাৰণ অসমৰ মানুহে দেখা পালে যে 5 বছৰত যদি মামাই চাকৰি দিব পাৰে, ৰাস্তা বনাব পাৰে, অংগনবাদী কেন্দ্ৰ বনাব পাৰে, ইউনিভাৰ্চিটি আনিব পাৰে, মেডিকেল কলেজ আনিব পাৰে, কংগ্ৰেছে আমাক খালি ধুতি লুঙি দি কিয় আছিলে? হয়নে নহয়? যদি মই সকলো মহিলাক অৰুণোদয় দিব পাৰো, যদি আমি উদ্যমিতা দিব পাৰো, চাকৰি দিব পাৰো, কংগ্ৰেছে কিয় দিব নোৱাৰে? কংগ্ৰেছেও দিব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছে আমাক কি দিছিলে? কংগ্ৰেছে আমাক দিছিলে ধুতি, লুঙি, কম্বল, আঁঠুৱা আৰু সূতা। এতিয়া আপোনালোকে মোক কওক, আপোনালোকক ধুতি লাগিবনে অৰুণোদয়? লুঙি লাগিবনে 25,000 টকা লাগিব? আঁঠুৱা লাগিবনে ল'ৰা ছোৱালীক চাকৰি লাগিব? কম্বল লাগিব নে চাউল দালি তেল নিমখ দালি লাগিব? ধুতি লুঙিটো নালাগে নে লাগিব কাবাক? কংগ্ৰেছ বিলাকক মই কৈ আছো যে তহঁতি হাতৰ ছবিটো বাদ দি দে, লুঙিৰ ছবিত ইলেকশ্যন খেল। কাৰণ 70 বছৰ আমাক এনেকৈ ঠগাল। এটা এটা চাকৰিত 1 কোটি টকালৈকে ঘোষ খাইছিল। আজি সমাজ পৰিৱৰ্তন হল, আমি আগুৱাই গলো, আৰু আগুৱাই যাব লাগিব, আৰু তাৰ কাৰণে অসমত আমি বিজেপি চৰকাৰ আনিব লাগিব, জীৱন গগৈক বিজয়ী কৰিব লাগিব। হ'ব? সকলোৱে ভোট দিব, পাক্কা দিব, আকৌ এবাৰ মোদী চৰকাৰ লগাই দিয়ক, আমি নাচিব লাগে। হয়নে নহয়? কোনে লগাব? ধুনীয়াকৈ লগাই দিয়ক।